মাই ডিয়ার ভিউয়ার্স অ্যান্ড লার্নার্স ওয়েলকাম, নমস্কার। চতুর্থ শ্রেণীর নতুন গণিত, আমাৰ গণিত পাৰ্ট 1 সংখ্যা, ইয়াৰ আগৰ ভিডিঅ' 4টাত 10 নম্বৰ পেজলৈকে বুজোৱা হৈছিল। এই ভিডিঅ'টোত আমি 11 নম্বৰ পেজৰ পৰা শিকিম। ইয়াত দিছে সংখ্যা চানিকীসমূহ পূৰ কৰোঁ আহা। ইয়াত দিছে এই চানিকীসমূহ পূৰ কৰিব লাগে। ইয়াত দিছে 1016, 1017। তেনেহ'লে আমি দেখিলোঁ ইয়াত কি হ'ব, 1018, 1018 এক একে বাঢ়ি গৈছে। ইয়াত হ'ব 1019, ইয়াত হ'ব 1020, ইয়াত হ'ব 1021, 1022 আছে, তাত হ'ব 1023, মানে এক এককে বাঢ়ি গৈছে। মানে এই শ্ৰেণীকেইটা পূৰ কৰিব লাগে। ইয়াত আমি প্ৰথম চাব লাগিব কিমান বাঢ়িছে। ইয়াত 2034 আছে, ইয়াত আছে 2036, তাৰমানে কিমান 2কে বাঢ়িছে। তেনেহ'লে এইটো আগৰটো ওলাবলৈ 2 কমিব লাগিব। তাৰমানে ইয়াত কি হ'ব 2034, তো ইয়াৰ আগত কি হ'ব 2032, ইয়াৰ আগতে কি হ'ব 2030, 2030, 2032, 2034, 2036, 2038, 2040, 2042, তাৰপিছত হ'ব 2044, মানে 2কে আগবাঢ়ি গৈছে, যোগ কৰি গৈছে। এতিয়া পিছৰটো এইটো আমি চাওঁ। ইয়াত দিছে 3695, তো এইটো আমি ধৰিব নোৱাৰিলোঁ। তেনেহ'লে আমি এইটো চাই ধৰিব পাৰিম 3715, তাৰপিছত হৈছে 3720। তাৰমানে 3720ৰ পৰা 3715 বিয়োগ কৰিলে আমি কিমান পাম? 2015 বিয়োগ কৰিলে 5 পাম। আমাৰ 5 ব্যৱধান আছে। তেনেহ'লে আমি ইয়াৰ পৰা কৰোঁ 5কে আগবাঢ়িব। 3695 পিছত 5 যোগ কৰিলে কিমান হ'ব? 3000 কিমান হ'ব? 695 5 যোগ কৰিলে 700 হৈ যাব, তাৰমানে 3700। তাৰপিছত আৰু 5 যোগ কৰিলে কিমান হ'ব? 3705, তাৰপিছত হ'ব 3710, 3715, 3720, তাৰপিছত আৰু এটা থাকিলে 3720ৰ লগত যদি 5 যোগ কৰি কিমান হ'ব? 3725। এতিয়া আমি পাঠটো চাওঁ। এইপিনে দেখিলোঁ ওপৰৰ পিনে কি আছে? 4951, ইয়াত 4953 আছে। তাৰ মাজৰটো কি হ'ব? 4952 হ'ব, তো 53। তাৰপিছত কি হ'ব? 4954, 4955, 4956। তলৰটো 4962। তেনেহ'লে আমি এইটো চাই ল'ম। ইয়াত 58ৰ পিছত কি আহিলে? 57, মানে এক এককে কমিছে। তেনেহ'লে আমি কি কৰিম? এইপিনৰ পৰা যদি এইপিনৰ পৰা কৰিলে আমি এইপিনে আগবাঢ়ি আহিব পাৰিম, আৰু এইপিনৰ পৰা কৰিলে কমি কমি যাব লাগিব। মানে 58ৰ পৰা 57 হৈছে, মানে এক বিয়োগ হৈছে। তেনেহ'লে 4962 পৰা এক বিয়োগ কৰিলে কিমান হ'ব? এক কমালে 4961, ইয়াৰ পৰা আকৌ এক কমালে 4960 হৈ যাব। তাৰ পৰা এক কমালে 4959, তাৰপিছত 4958, 4957 মিলি গ'ল। এতিয়া দিছে টেমাত লিখি থোৱা সংখ্যাবোৰ চোৱা। সংখ্যাবোৰত ঘেৰ কৰা অংকটোৰ স্থানীয় মানৰ সৈতে ওপৰৰ সাপৰবোৰ মিলাও আহা। ইয়াত কি দিছে? এটা মিলাই দিছে। ইয়াত কি আছে? এইটোত একক, দশক, শতক। শতকত আছে, একৰ পিছত 2টা সংখ্যা বাকী আছে, তো একৰ পিছত 2টা শূন্য, মানে শতক, একক। তো আমি এইটো মিলাওঁ। এইটো কি আছে? একক, দশক, 10, তো এইটো লৈ এইটো মিলিব। তাৰপিছত কি আছে? এইটোত কি আছে? একক, দশক, শতক, হাজাৰত আছে। হাজাৰটো ক'ত আছে? ইয়াত, লৈ এইটো মিলিব। তাৰপিছত আমি চাই এইটো, ইয়াত কি আছে? 5 আছে, তো 5টো ক'ত মিলিব? 5টো একক, দশক, শতক, 500 মানে। এতিয়া ইয়াত
একক দশক শতক হাজাৰ হাজাৰ ক'ত আছে এইটো 5000 একক দশক শতক হাজাৰ হাজাৰ ক'ত আছে মানে 5ৰ পিছত কেইটা সংখ্যা আছে 1 2 3 তিনিটা শূন্য হ'ব মানে 5000 এইটোৰ লগত এইটো মিলিব ইয়াৰ পিছত আমাৰ এইটো থাকি গৈছে এক এক এককতে আছে তাৰমানে এইটো কোনটো হ'ব এইটো ইয়াত দিছে 12 নম্বৰ পেজত নিগনিৰ জাপ এবাৰত 10 ঘৰকে জঁপিয়ালে পাওৰুটিখন খাবলৈ নিগনিটোৱে মুঠ কিমান ঘৰ জঁপিয়াব লাগিব এবাৰত কিমান ঘৰ জঁপিয়াই 10 ঘৰ তাৰমানে 970ৰ পৰা 980 980ৰ পৰা 990 990ৰ পৰা 1000 1000ৰ পৰা 1010 1010ৰ পৰা 1020 তাৰমানে এবাৰত 10 তোমালোকে 10 ইয়াত যদি 10 লিখো 10 যোগ 10 যোগ 10 যোগ 10 যোগ 10 তো কিমান হ'ব 10 20 30 40 50 তাৰমানে কিমান ঘৰ জঁপিয়ালে 50 ঘৰ 50 ঘৰ পিছৰটো খালী বাকচবোৰ উপযুক্ত সংখ্যাৰে পূৰ কৰোঁ আহা তেতিয়াতো মই চাওঁ 5700 5725 তাৰমানে 5725ৰ পৰা 5700 বিয়োগ কৰিলে কিমান পাম আমি 25 তাৰমানে 25 ঘৰকৈ বাঢ়িলে তাৰ 5725 ইয়াৰ লগতে যদি 25 যোগ কৰোঁ কিমান হ'ব 5750 আকৌ 5750ৰ লগত 25 যোগ কৰিলে কি হ'ব 5775 তাৰপিছত 5775ৰ লগত 25 যোগ কৰিলে 5800 5800ৰ লগত 25 যোগ কৰিলে 5825 তাৰপিছত 5825ৰ লগত 25 যোগ কৰিলে 5850 তাৰপিছত 5850ৰ লগত যদি 25 যোগ কৰোঁ 5875 মিলি গ'ল এতিয়া পিছৰটো দিছে ইয়াত 8200 দিলে ইয়াত দিলে 8220 তাৰমানে মাজৰটো কি হ'ব 200ৰ পৰা কিমান হৈ গ'ল 220 মানে ইয়াৰ পৰা ইয়ালৈকে কিমান বাঢ়িলে 20 বাঢ়িলে তাৰমানে এঘৰত কিমান পাৰিব 10কে তাৰমানে 8200 আছে তো ইয়াত হ'ব 8210 তো 210 220 তাৰপিছত 230 8230 8240 8250 8260 এইটো দিছে চিন্তা কৰি লিখা যদি ক স্থানত নিগনি আৰু খ স্থানত পাওৰুটিখন থাকে তেন্তে এইটো ক স্থানত আছে নিগনি আৰু খ স্থানত আছে পাওৰুটিখন তেনেহ'লে ইয়াত সংখ্যাৰে কেইটা দিছে তো নিগনি আৰু পাওৰুটিৰ মাজত দূৰত্ব কিমান দূৰত্বটো কিমান ইয়াৰ পৰা ইয়ালৈকে তাৰমানে ইয়াত আছে 1019 ইয়াত আছে 1059 1059ৰ পৰা 1019 বিয়োগ কৰি দিলে আমি কিমান পাম 40 এনেও আমি দেখিলোঁ ইয়াৰ পৰা ইয়ালৈকে কিমান 19ৰ পৰা 29 10 20 30 40 তাৰমানে কিমান ঘৰ দূৰত্ব হ'ব 40 ঘৰ এইটোৰ পৰা এইটো বিয়োগ কৰি দিলে পাই যাম খটো আছিলে নিগনি আৰু পাওৰুটিৰ মাজত দূৰত্ব ইয়াত আমি চাওঁ ভালদৰে যদি চাওঁ ইয়াত দেখিলোঁ ইয়াত এই যে ডাঙৰ দাগটো হ'ল 1015 আৰু ইয়াত ডাঙৰ দাগটো হ'ল 1045 তেনেহ'লে ক'ৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা ইয়াত আছে নিগনিটো ধৰা তাৰমানে কিমান আছে 1016ত আছে এই যে 15 এইটো 16 আৰু ইয়াত ক'ত আছে পাওৰুটিখন আছে এই 35 তো 35 5 40 41 42 43 আছে তাৰমানে 1043ৰ পৰা 1016 বিয়োগ কৰি দিলে আমি কিমান পাম 27 তেনেহ'লে নিগনি আৰু পাওৰুটিৰ মাজত দূৰত্ব কিমান আছে 27 ঘৰ কেনেকৈ পালোঁ এনেকৈও পাৰিব আমি যোন গন্তি কৰিব পাৰোঁ ইয়াতো 16 আছে তো 16 ইয়ালৈকে কিমান হ'ব 4 তাৰমানে ইয়ালৈকে 4 তাৰপিছত ইয়াৰ পৰা ইয়ালৈ 5 তাৰমানে ইয়াৰ পৰা ইয়ালৈকে কিমান আছে 9 ইয়াৰ পৰা ইয়ালৈকে 10 আছে 9 10 19
আৰু 5 24 25 26 27 এনেকৈ কৰিব পাৰোঁ বা এইটোৰ পৰা তাৰমানে 1043 পৰা 1016 বিয়োগ কৰি দিলে পাওঁ এতিয়া পিছৰটো দিছে 1069 আৰু 1102 সংখ্যাৰ আকাৰত দেখুওৱা হৈছে যে এই চোৱা এতিয়া ইয়াত কি আছে 1070 এইটো নহয় জানো আগত আছে মানে কি 1069 আৰু এইটো ইয়াত আছে তাৰমানে কি ইয়াত আছে 1100 ইয়াত কি আছে আৰু 1 2 বাঢ়ি গ'ল তাৰমানে 1102 এতিয়া আমাক কৈছে 1061 1077 1052 1005 1116 সংখ্যাৰ আকাৰত বহুৱাব কৈছে এতিয়া আমি বহাওঁ প্ৰথমে আমি কি বহাব লাগিব 1061 তাৰমানে ক'ত আছে হাতী ক'ত আছিলে ইয়াত এইদৰে স্কেল দি বনাই ল'ব লাগিব মানে ইয়াৰ ডাঙৰ ইয়াৰ পৰা ইয়ালৈকে 10 তাৰমানে এই মাজৰটো ইয়ালৈকে ইয়াৰ পৰা 5 আকৌ ইয়াৰ পৰা 5 10 এনেকৈ তো 61 হাতীটো ইয়াত আছে তো 1 বাঢ়িব তাৰমানে এইটো কি হ'ব এইটো হ'ব 61 হয় নাই তেনেহ'লে আমি কি লিখিম ইয়াত লিখি দিম আমি 1061 এইটো 1061 এইটো হ'ব তাৰপিছত দিছে 1077 77 কৰিব এইটো 70 ইয়াত মাজত থাকিলে কিমান আছে ইয়াৰ পৰা 70 ইয়াত হ'ল 1080 তাৰ মাজত কি হ'ব 75 76 77 তাৰমানে এইটো হ'ব 1077 এইটো তাৰপিছত 1052 ক'ত আছে ইয়াত আছে 50 51 52 এই দুইখন নম্বৰ এইটো হ'ব 1052 তাৰপিছত দিছে 1105 1100 ক'ত আছে আমাৰ ইয়াত আছে 1100 তো মই কৈছিলোঁ যে ইয়াৰ এই ডাঙৰ হেৰিৰ পৰা ইয়ালৈকে দূৰত্ব 10 থাকে তো 5 ইয়াত হ'ব তাৰমানে ইয়াত 1100 তো 1105 এইটো 1105 তাৰপিছত দিছে 1116 তো 1100 ইয়াত 10 আছে ইয়াত মাজত আধা তাৰমানে কি 15 তো 16 লাগে মানে এইটো হ'ব 1116 1116 এইটো ইয়াত 15 আছে ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈ ধন্যবাদ থাকিল ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 13 নম্বৰ পেজৰ পৰা বুজাবলৈ যত্ন কৰাব থেংক ইউ so much